Hello students, to I discuss korim class 10 second unit test or English or syllabus. To bohutu students কৈছিল যে second unit test exam or syllabus দিব লাগে। তো এবাৰ অকমান ডিউটে দেৰি হল কিন্তু তোমালোকে চাই যোৱা এখনে তোমালোকৰ second unit test exam আহিব maximum districtতে। তো তোমালোকৰ টেক্সট বুকৰ পৰা কি চেপ্টাৰ আহিব সোৱা টি ফ্ৰম আসাম আহিব সেই চেপ্টাৰটো ভালকৈ চাই থৈ দিবা। ইয়াৰ এক্সপ্লেনেশন আমি ইউটিউবত দি থৈ দিছো। তো সেই ভিডিওটো তোমালোকে চালে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব আৰু তোমালোকে যেনেকুৱা কোৱেশ্চন নাহক কিয় কৰিব পাৰিবা। তাৰ উপৰি আহিব এনিমেলস আৰু টেল অফ কাষ্টাৰ্ড দা ড্ৰেগন। তো টেক্সট বুকৰ পৰা এই তিনটা চেপ্টাৰ চাব লাগিব। তাৰছত সাপ্লিমেন্টাৰী কথা যদি কও তেনেহলে তোমালোকে চাব লাগিব ফুটপ্ৰিন্টস উইথাউট ফিট এই চেপ্টাৰটো চাবা সাপ্লিমেন্টাৰীৰ পৰা এটো কিন্তু আহিব। আৰু যদি আমি গ্ৰামাৰৰ কথা কও তেনেহলে গ্ৰামাৰৰ পৰা তোমালোকে চাব লাগিব ভাৰ্ব ফ্ৰেজ, তাৰছত কম্প্ৰিহেনশন চাব লাগিব, তাৰছত সেন্টেন্স কাৰেকশনটো চাব লাগিব, সাবস্টেন্স ৰাইটিং চাব লাগিব আৰু স্পোকেন ইংলিশ। তো এই পাঁচটা টপিক আহিব তোমালোকৰ গ্ৰামাৰ পাৰ্টৰ পৰা আৰু টেক্সট বুকৰ কি চেপ্টাৰ আহিব অলৰেডি আমি ডিসকাস কৰিলো। তো ইয়াত দিয়া এই সিলেবাসখিনি তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰি থৈ দিবা সেকেন্ড ইউনিট টেষ্ট এক্সাম তোমালোকৰ ভাল হ'বই। তো সিলেবাসৰ লগতে তোমালোকে যদি এই চেপ্টাৰ বিলাকৰ ওয়ান শট এক্সপ্লেনেশন বিচাৰিছা তেনেহলে কেটামান স্যাম্পল দেখাব বিচাৰিম আমাৰ পেইড বেটছৰ। এনিমেলছৰ লাইফ মানুহতকৈ বহুত সিম্পল হয় আৰু বহুত হ্যাপি হয়। তো এই থিমটো বৰ বেস কৰি এনিমেল পয়েমটো লিখিছে পয়েট ওয়াল্ট হুইটম্যানে। তো এই পয়েমটো আজি আমি বৰ সহজতে বুজিবলৈ চেষ্টা কৰিম। তো ইয়াত পয়েটে কি হৈছে এনিমেলৰ লগত থাকিব বিচাৰিছে। তো পয়েটে নিজৰ বিজি লাইফৰ পৰা একদম ফেড আপ হৈ গৈছে আৰু এনিমেলছৰ লগত থাকিবলৈ বিচাৰিছে। ইয়াত কি লিখা আছে সোৱা আই থিংক আই কুড টাৰ্ন এণ্ড লিভ উইথ এনিমেল। They are so placid and self-contained. ভিডিওটো কন্টিনিউ কৰাৰ আগতে কেটামান মিনিং তোমালোকে জানিব লাগিব হেতু আৰু দা বল পয়েমটো বেটছত দিয়া হৈ আছে। এনৰ কি কোৱা হৈছে হোৱাট ইজ দা বয় নাও হু হেজ লষ্ট হিজ বল হোৱাট ইজ হি টু ডু। তো ইয়াত পয়েটে কৈছে সেই ল'ৰাজন কেনেকৈ আছে হু হেজ লষ্ট হিজ বল যোনে নিজৰ বলটো হেৰাইছে আৰু তাৰ সেই বলটো হেৰুৱাৰ পিছত এতিয়া সি কি কৰিব। তাৰপিছত পয়েটে কৈছে সোৱা আই স ইট। তো এনেকুৱা নিচিনাকৈ বেটছত অকল সেকেন্ড ইউনিট টেষ্টে নহয় আমি মেট্ৰিক পৰীক্ষাৰ কাৰণে যিমান পাৰো চেপ্টাৰবিলাক কভাৰ কৰি দিব চেষ্টা কৰিম। তো তোমালোকে যদি বেটছটো জয়েন হ'ম বুলি ভাবিছা 499 रुपीस হয় আৰু ডিসকাউন্ট এপ্লাইড হ'ব পাৰে। তো হেতু কাৰণে তোমালোকে জয়েন কৰিব পাৰা। এই দুটা নম্বৰ তোমালোকে কন্টাক্ট কৰিবা WhatsAppত যদি জয়েন হ'ম বুলি ভাবিছা। তো দুটা নম্বৰতে তোমালোকে মেছেজ দি দিবা যদি কোৰ্সটো ল'ম বুলি ভাবিছা তেনেহলে কোৰ্সটো তোমালোকে ল'ব পাৰিবা। তাৰ উপৰি আমি WhatsAppত যিমান পাৰো ফ্ৰীতে সহায় কৰি গৈছো আৰু সহায় কৰি যাম। তো লিংকটো পিন কমেন্টত দিয়া হৈ আছে তাত ক্লিক কৰিলে WhatsApp পেজটো ওপেন হ'ব সেই পেজটো ফলো কৰি ৰাখিবা। আৰু মোস্ট ইম্পৰ্টেন্ট আমাৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা। বাকিবিলাক সিলেবাসও মই দিবলৈ চেষ্টা কৰিম।